মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পৃষ্ঠখালী আৰু আয়তন অৰ্থাৎ সাৰফেস এৰিয়া আৰু ভলিউমৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা আমি সাৰফেস এৰিয়া আৰু ভলিউমৰ যিবিলাক প্ৰবলেম আছে সেইবিলাক সলভ কৰাৰ আগতে আমি কিছুমান কি কৰিব লাগিব চোৱা ফৰ্মুলাৰ ওপৰত জানিব লাগিব। প্ৰথমে আমি যিবিলাক তাৰ লগত জড়িত যিবিলাক ফৰ্মুলা আছে সেই ফৰ্মুলাৰ ওপৰত আলোচনা কৰিম। নেক্সট আমি কি কৰিম ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা পৃষ্ঠখালী আৰু আয়তনৰ ওপৰত আলোচনা কৰাৰ আগতে আমি কিছুমান কি জানিব লাগিব চোৱা সূত্ৰৰ ওপৰত জানিব লাগিব। এতিয়া চোৱা যদি আমাক কয় যে কিউবইড দিয়া থাকে, কিউবইড তেতিয়াহ'লে আমি চোৱা কেনেকৈ উলিয়াব পাৰোঁ। কিউবইড হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব চোৱা কিউবইড হৈছে আমাৰ ৰেক্টেংগুলাৰ যিটো আমাৰ 3D ভাৰ্চন সেইটো হ'ব আমাৰ কিউবইড। এতিয়া চোৱা যদি আমাক দিয়া থাকে এটা কিউবইড এতিয়া চোৱা এইটো যাব আমাৰ লেংথ, এইটো হৈ গ'ল আমাৰ ব্ৰেথ আৰু এডাল হৈ গ'ল আমাৰ সাপোজ হাইট। তেতিয়াহ'লে যদি আমি কি কৈছো যে এল মানে হৈ গৈছে আমাৰ লেংথ, বি মানে হৈছে আমাৰ ব্ৰেথ আৰু এইচ মানে যদি আমাক কি বুজাইছো হাইট বুজাই, তেতিয়াহ'লে কিউবইডৰ যোনটো সাৰফেস এৰিয়া হ'ব সেইটো কিমান হ'ব চোৱা যে 2 ইনটু LB প্লাছ BH প্লাছ HL আৰু যিটো ইউনিট হ'ব সেই ইউনিটটো সদায় কিহত আহিব স্কোয়াৰত আহিব। ঠিক সেইদৰে যদি আমাক ভলিউম লাগে, ভলিউম আমি কেনেকৈ পাম চোৱা L ইনটু B ইনটু H আৰু যিটো ইউনিট আহিব সেইটো হ'ব আমাৰ ইউনিট কিউব। অৰ্থাৎ যদি সেন্টিমিটাৰ থাকে তেতিয়াহ'লে যদি আমাৰ গোটেইকেইটা সেন্টিমিটাৰ থাকে তেতিয়াহ'লে আমাৰ কি হ'ব ভলিউমটো সেন্টিমিটাৰ কিউবত হ'ব আৰু যিটো সাৰফেস এৰিয়া হ'ব সেইটো হ'ব সেন্টিমিটাৰ স্কোয়াৰ। ঠিক সেইদৰে কিউব চোৱা কিউব হৈছে আমাৰ কি হ'ব যিবিলাক আমাৰ বৰ্গৰ থাকে, বৰ্গৰ যিবিলাক 3D ভাৰ্চন সেইবিলাক হৈছে আমাৰ কি হয় কিউব হয়। এতিয়া চোৱা বৰ্গত আমাৰ কি আছিলে বাহু পূৰণ বাহু, ঠিক সেইদৰে ইয়াত কি হ'ব সাইড পূৰণ সাইড পূৰণ আমাক কি আহিব চোৱা সাইড আহিব। যদি আমাক ভলিউম লাগে তেতিয়াহ'লে আমি কি পাম চোৱা যে সাইড ইনটু সাইড বা সাইডৰ কি আহিব ঘন আৰু ইয়াৰ যিবিলাক ইউনিট থাকিব ইউনিট বিলাক কি হ'ব ইউনিটৰ কিউব। যদি সেন্টিমিটাৰ থাকে সেন্টিমিটাৰ কিউব, মিটাৰ থাকিলে মিটাৰ কিউব। ঠিক সেইদৰে চোৱা যদি আমাক সাৰফেস এৰিয়া লাগে সাৰফেস এৰিয়া আমাৰ কিমান হ'ব চোৱা যে 6 ইনটু কি হ'ব চোৱা সাইড স্কোয়াৰ। যদি মই সাইডটো কি ধৰিছো চোৱা a তেতিয়াহ'লে মই কি পাম যে 6 ইনটু a স্কোয়াৰ। ঠিক সেইদৰে ইয়াত মই ধৰিছিলো সাইডৰ কিউব ভলিউমত, গতিকে সাইডৰ সলনি যদি মই a লিখো তেতিয়াহ'লে কিমান পাম চোৱা a কিউব পাম। ঠিক সেইদৰে চোৱা কোণ হ'বলৈ হ'লে কি হ'ব চোৱা কোণৰ আমাৰ কি থাকিব ৰেডিয়াস থাকিব, হাইট থাকিব আৰু কি থাকিব চোৱা স্লেন্ট হাইট থাকিব। শংকু মানে হৈছে আমাৰ কি বুলি চোৱা কোণ মানে হৈছে আমাৰ কি হয় চোৱা শংকু। আমি যে আইচক্ৰীম বিলাক খাওঁ আইচক্ৰীমৰ যিটো তলৰ পাৰ্ট থাকে সেইটো আমাৰ কি হৈছে এটা শংকু টাইপৰ বা কোণ টাইপৰ। এতিয়া চোৱা স্লেন্ট হাইট মানে হৈছে এইডাল, যদি মই এইটো চাওঁ এইটো আমাৰ ৰাইট এংগুল ট্ৰায়াংগুল। এতিয়া চোৱা ইয়াত যদি আমি চাওঁ এনেকুৱা এটা পাৰ্ট আছে সেই পাৰ্টটো হৈছে চোৱা এইটো হৈছে মোৰ R2, এডাল হৈছে মোৰ ভাগৰ L আৰু এইটো হৈছে মোৰ ভাগৰ হাইটটো। যিটো আমাৰ L আছে সেই Lটোক আমি কি কৈছিলো চোৱা স্লেন্ট হাইট বুলি কৈছো। এতিয়া চোৱা যদি আমি স্লেন্ট হাইট উলিয়াব লাগে আমি কেনেকৈ পাম এতিয়া চোৱা আমি যিটো পাইথাগোৰাছৰ সূত্ৰ পাইছিলো, পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি হয় চোৱা যদি আমাৰ অতিভুজ থাকে অতিভুজৰ বৰ্গ সমান কি হয় চোৱা ভূমি বৰ্গ যোগ লম্ব বৰ্গ। এতিয়া চোৱা স্লেন্ট হাইট মানে হৈছে আমাৰ যোনটো অতিভুজটো, গতিকে L ইকুৱেল টু কি হ'ব চোৱা যে √/,
h স্কোয়ার প্লাস r স্কোয়ার ঠিক সেইদৰে যেটো টোটাল সারফেস এরিয়া হ'ব টোটাল সারফেস এরিয়াটো আমি কেনেকৈ পাম চোৱা যে পাই r প্লাস r প্লাস l হ'ব আৰু যেটো ভলিউম হ'ব ভলিউমটো আমাৰ কিমান হ'ব চোৱা যে 1/3 পাই r স্কয়ার h আৰু ইউনিটটো হ'ব ইউনিটটো কিমান হ'ব চোৱা কিউব যদি আমাৰ সেন্টিমিটাৰ থাকে সেন্টিমিটাৰ কিউব মিটাৰ থাকিলে মিটাৰ কিউব ঠিক সেইদৰে যদি টোটাল সারফেস এৰিয়াৰ আমাক ইউনিট লাগে কি আহিব যেটো ইউনিট আমাৰ থাকিব সেই ইউনিটটো কি আহিব স্কয়ার আহিব আৰু স্লেন হাইটটো অকল কিহত আহিব ইউনিট যদি একেটা মিটাৰত আছে মিটাৰত আহিব আৰু যদি আমাৰ কিহত থাকে চোৱা সেন্টিমিটাৰত থাকে তেতিয়া হলে কিহত আহিব সেন্টিমিটাৰত আহিব ঠিক সেইদৰে সিলিন্ডাৰৰ ক্ষেত্ৰত চোৱা কি হ'ব আমাৰ সিলিন্ডাৰ বিলাক হৈছে কেনেকুৱা টাইপৰ আমাৰ সুঙা সিলিন্ডাৰ অসমীয়াত কি বুলি কোৱা হয় চোৱা আমাৰ সুঙা টাইপৰ হয় এতিয়া চোৱা সুঙা বিলাক আমি কি থাকিব ৰেডিয়াস থাকিব আৰু কি থাকিব চোৱা হাইট থাকিব যদি আমাক তো ভলিউম উলিয়াব দিয়ে তেতিয়া আমি ভলিউম কেনেকৈ পাম চোৱা যিবিলাক আমাৰ সিলিন্ডাৰ হয় সেই সিলিন্ডাৰ যিবিলাক ছবি থাকে বা আকাৰ থাকে তাৰ ভলিউম বিলাক আমি কেনেদৰে উলিয়াব পাৰো চোৱা যে পাই r স্কয়ার h দি পেলাই আৰু ইউনিটটো কিহত আহিব কিউবত আহিব ঠিক সেইদৰে যদি আমাক কার্ভ সারফেস এরিয়া লাগে যেসো আমাক যদি কার্ভ সারফেস এরিয়া উলিয়াব দিয়ে তেতিয়া আমি কি দৰে উলিয়াব পাৰো সিলিন্ডাৰৰ ক্ষেত্ৰত যে 2 পাই r h হ'ব আৰু যদি টোটাল সারফেস এরিয়া লাগে আমাক টোটাল সারফেস এরিয়া লাগে আমি কি দৰে উলিয়াব পাৰো চোৱা যে 2 পাই r ইনটু r প্লাস h আৰু ইউনিট বিলাক কিহত আহিব ইয়াত ইউনিট স্কয়ার ঠিক সেইদৰে ইয়াতো যদি আমাক ইউনিট বিলাক লাগে ইউনিটত কি আহিব চোৱা স্কয়ার অৰ্থাৎ সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ স্কয়ার আৰু যদি মিটাৰত থাকে মিটাৰ স্কয়ার হ'ব ঠিক সেইদৰে চোৱা আমি স্পিয়াৰ যদি দিয়া থাকে আমাক কিদৰে আমি উলিয়াব পাৰো চোৱা যদি স্পিয়াৰ বিলাক হৈছে আমাৰ সার্কুলাৰ কি ভাৰ্সন হয় চোৱা 3D ভাৰ্সন আমাৰ কি থাকিব এটা সেন্টাৰ থাকিব সেন্টাৰৰ পৰা যদি আমি টানলে কি হ'ব চোৱা ৰেডিয়াস আৰু আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিম কি দি পেলাই r দি পেলাই আৰু যদি স্পিয়াৰো যদি আমাক আধা পাৰ্ট লওঁ তেতিয়া এটা কি হ'ব চোৱা হেমিস্ফিয়াৰ হ'ব এতিয়া চোৱা যদি আমাক সারফেস এরিয়া উলিয়াব দিয়ে তেতিয়া হলে স্পিয়াৰৰ সারফেস এরিয়া কি হ'ব চোৱা যে 4 পাই r স্কয়ার যদি আমাক কি দিয়া থাকে ৰেডিয়াস দিয়া থাকে আৰু ইউনিটটো কিহত আহিব ইউনিটৰ স্কয়ার আৰু যদি আমাক ডায়ামিটাৰ দিয়া থাকে ডায়ামিটাৰ দিয়া থাকিলে কিমান হ'ব চোৱা যে পাই ডি স্কয়ার আৰু ইউনিট বিলাক আহিব ইউনিট স্কয়ার ঠিক সেইদৰে যদি আমাক ভলিউম লাগে ভলিউম আমি কেনেকৈ পাম 4/3 পাই r কিউব আৰু যদি ইউনিট স্কয়ার আৰু যদি আমাক কি দিয়া থাকে চোৱা ডায়ামিটাৰ দিয়া থাকে তেতিয়ালে কিমান হ'ব 1/6 পাই ডি কিউব আৰু ইউনিট কিউব ইয়াত ইউনিট স্কয়ার নহয় ইউনিট কি হ'ব চোৱা কিউব হ'ব এতিয়া চোৱা যদি মই স্ফিয়াৰ এটা কাটি দিও কাটি দিলে হি কেনেকুৱা হৈ যাব চোৱা আধা পাৰ্ট টাইপৰ আধাটো এনেকুৱা হৈ যাব আৰু আমাৰ যিবিলাক আইসক্রিম আমি খাও আইসক্রিমৰ যিবিলাক ওপৰৰ পাৰ্টটো থাকে সেই ওপৰৰ পাৰ্টটো আমাৰ কি টাইপৰ হয় চোৱা হেমিস্ফিয়াৰ তাক আমি কি বুলি কওঁ চোৱা হেমিস্ফিয়াৰ বুলি কওঁ হেমিস্ফিয়াৰ যেটো আমাৰ আইসক্রিমৰ লগত ওপৰৰ পাৰ্টটোত থাকে এটা চোৱা যদি আমাক হেমিস্ফিয়াৰৰ যদি আমাক ভলিউম দিয়া থাকে ভলিউম উলিয়াবলৈ দিয়া লাগে এটা আমি কেনেকৈ উলিয়াম চোৱা হেমিস্ফিয়াৰৰ ক্ষেত্ৰত যে 2/3 কি হ'ব চোৱা পাই r কিউব আৰু ইউনিট কিউব কাৰণ চোৱা যদি আমাৰ স্ফিয়াৰৰ যদি ভলিউম হয় 4/3 পাই r কিউব তেতিয়া হলে কি হ'ব ভলিউম ইয়াৰ আধাটো হ'ব গতিকে 4 আধা কিমান হ'ব 2 গতিকে 2/3 পাই r
কিউব আৰু ইউনিটটো আহিব কিমান চোৱা ইউনিট কিউব ঠিক হেৰে যদি আমাক সারফেস এরিয়াটো উলিয়াব দিয়ে আমি সারফেস এরিয়া কেনেকে উলিয়াব পাৰো চোৱা 3 পাই r স্কয়ার আৰু ইউনিটটো হ'ব কি হ'ব চোৱা ইউনিট স্কয়ার এতিয়া চোৱা আমি কিছুমান কোৱেশ্যনৰ ওপৰত আলোচনা কৰিম যেটো আমাক প্ৰথম প্ৰশ্ন দিছে তাত দিছে যে ফাইন্ড দা সারফেস এরিয়া অফ এ কিউব হুজ ভলিউম ইজ 512 সেন্টিমিটার কিউব এতিয়া চোৱা আমাৰ যেটো শেপ আছে সেই শেপটো কেনেকুৱা আকাৰৰ বুলি কৈছে চোৱা কিউব আকাৰৰ আৰু তাৰ ভলিউমটো আমাক দিয়া আছে চোৱা 512 সেন্টিমিটার কিউব এতিয়া চোৱা আমি যদি যেটো চাইছিলো যে ভলিউম অফ এ কিউব কি হয় চোৱা যে সাইডৰ কিউব হয় গতিকে ভলিউম আমাৰ কিমান দিছে চোৱা 512 দিছে গতিকে চোৱা যদি আমি সাইডৰ কিউব লাগে যে চোৱা 512 আছে 512 যদি আমি ঘন কৰি চাও 512 ঘন কিমান হ'ব চোৱা 8 কিউব হ'ব গতিকে 3 যদি আমাৰ কেনসেল গুচি যায় আমি কি পাম চোৱা সাইড পাম গতিকে সাইড আমি কি পাই যাম চোৱা 8 গতিকে আমাক কি লাগে চোৱা সারফেস এরিয়া গতিকে আমি সারফেস এরিয়া কাৰণে কি পাইছিলো যে সারফেস এরিয়া অফ এ কিউব কি আছিল চোৱা যে 6 ইনটু সাইড কি হয় চোৱা 6 ইনটু সাইড স্কয়ার গতিকে চোৱা আমি যদি চাও ইয়াৰ পৰা 6 ইনটু সাইড স্কয়ার সাইড মানে আমি কেন পাইছো চোৱা 8 পাইছো গতিকে 8 স্কয়ার আৰু ইউনিটটো আহিব আমাৰ কিমান চোৱা সেন্টিমিটার স্কয়ার গতিকে 6 ইনটু 8 যা আমাৰ কিমান হয় চোৱা 64 সেন্টিমিটার স্কয়ার গতিকে 6 4 গুণ কিমান আহিব চোৱা 24 4 হাতে যাব 2 6 6 গুণ 36 এ 2 কিমান আহিব চোৱা 38 গতিকে আমি যেটো এনসার পাম সেই এনসার আছে কিমান চোৱা 384 সেন্টিমিটার স্কয়ার গতিকে অপশন চোৱা যেটো আমাৰ অপশন এ আছে অপশন এ হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক হেৰে নেক্সট কোৱেশ্চন আমাক দিছে চোৱা যে দা লেংথ breadth and height of a cuboid are in the ratio of 2:3:5 and its volume is 810 centimeter cube what is its surface area কি কৈছে চোৱা আমাক এটা কিউবয়েড দিয়া আছে কিউবয়েডটো আমাক লেংথ ব্ৰেথ আৰু হাইটৰ যেটো ৰেশিও সেইটো দিয়া আছে আৰু আমাক কি উলিয়াব দিছে চোৱা সারফেস এরিয়া উলিয়াব দিছে এটা চোৱা আমি যেটো কিউবয়েডৰ পাইছিলো আমি যে লেংথ ইনটু ব্ৰেথ ইনটু হাইট হয় গতিকে চোৱা গতিকে আমি চাও লেংথ আমাক কি আহিব চোৱা ৰেশিও দিয়া আছে সাপোজ মই ধৰিলো 2x ব্ৰেথ মই ধৰিলো সাপোজ 3x আৰু হাইট মই ধৰিলো কিমান চোৱা 5x গতিকে মোৰ যেটো যদি l into b into h এটা মই ভ্যালু পুট কৰো কি পাম চোৱা যে 2x into 3x into 5x কিমান আহিব চোৱা 810 হ'ব 665 যা 30x কিউব কিমান পাম চোৱা মই 810 এটো যদি মই সিম্পলিফাই কৰি চাও ইয়াৰ পৰা মই x ৰ ভ্যালুটো কিমান পাম চোৱা 3 পাম গতিকে চোৱা যেটো মোৰ লেংথ হ'ব লেংথটো মোৰ কিমান আহিব 2 into x x ৰ মান কিমান পাইছো মই চোৱা 3 গতিকে 2 3 যা 6 সেন্টিমিটাৰ হ'ব ব্ৰেথটো মোৰ কিমান আহিব চোৱা 3 into 3 9 সেন্টিমিটার আৰু যেটো হাইট আহিব হাইটটো মই কিমান পাম চোৱা 5 into 3 অৰ্থাৎ 15 সেন্টিমিটার গতিকে চোৱা লেংথ ব্ৰেথ আৰু মই কি পাই গৈছো চোৱা হাইট পাইছো এটা মোক কি লাগে চোৱা সারফেস এরিয়া গতিকে চোৱা সারফেস এরিয়া আমি কি পাইছিলো ফৰ্মুলা পাইছিলো যে যদি আমাক সারফেস এরিয়া লাগে আমি কি পাম যে 2 into lb plus bh plus কি হয় চোৱা HL হয় গতিকে 2 into L into B মানে কিমান হ'ব চোৱা 6 into 9 গতিকে 6 into 9 যদি কৰো মই কিমান পাম চোৱা 54 B into H 9 আৰু 15 পন কৰিলে মই কিমান পাম 135 H আৰু L পন কৰি কিমান হ'ব 15 আৰু 6 15 6 যা হগল আমাৰ 6 5 30 6 কিমান আহিব চোৱা 90 আৰু সেন্টিমিটার স্কয়ার গটিকে 2 into
এতিয়া চোৱা 54 35 135 আৰু আমি কি পাইছো চোৱা 90 এতিয়া চোৱা যদি আমি চাও এড কৰি চাও যে 135 54 আৰু 90 গতিকে 5 4 9 3 5 8 8 9 17 7 একে একে 2 গতিকে 2 into 279 সেন্টিমিটার স্কয়ার গতিকে 279 যদি আমি 2 মাল্টিপ্লাই কৰো কিমান পাম চোৱা যে 2 9 যা 18 ৰ 8 1 2 7 14 একে 15 5 হাতে যাব 1 2 2 গুণ 4 একে 5 কি হ'ব চোৱা 558 গতিকে 558 সেন্টিমিটার স্কয়ার এটো আমাৰ চোৱা এটা আছিল 558 গতিকে চোৱা যেটো আমাৰ কিমান ওলাইছে চোৱা আমাৰ 558 সেন্টিমিটার স্কয়ার গতিকে চোৱা 558 সেন্টিমিটার কৰিছে চোৱা অপচন সি আছে গতিকে অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা আমাক দিছে যে the capacity of a cylindrical tank is 532.4 liter if its height is 14 meter what is the diameter of the base of the tank এটা চোৱা আমাক কি কৈছে এটা আমাৰ সিলিন্ডাৰ টাইপৰ এটা টেংকি আছে আৰু সেই টেংকিটোত কিমান পানী ধৰে কৈছে চোৱা 532.4 লিটাৰ আৰু তাৰ যেটো উচ্চতা হেতু কিমান দিছে চোৱা 14 মিটাৰ দিছে আৰু যেটো ট্যাঙ্ক আছে সেই ট্যাঙ্কটোৰ আমাক ডায়ামিটাৰ কিমান হ'ব খুদিছে এতিয়া চোৱা যেটো ক্যাপাসিটি আছে সেই ক্যাপাসিটিটো কি হ'ব চোৱা তাৰ ভলিউম হ'ব এতিয়া চোৱা যেটো সিলিন্ডাৰৰ ট্যাঙ্কি আছে সেই ট্যাঙ্কিটোৰ ক্যাপাসিটি কিমান চোৱা যে 532.4 লিটাৰ এতিয়া চোৱা লিটাৰটো আমি কি হলে কনভাৰ্ট কৰিব লাগিব সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব লিটাৰক যদি আমি সেন্টিমিটাৰলৈ নিউ কি কৰিম চোৱা 1000 দি পেলাই মাল্টিপ্লাই কৰি দিম গতিকে 532.4 into 1000 গতিকে আমি কিমান পাম চোৱা যে 5324 আৰু কেটা শূন্য হ'ব দুটা শূন্য সেন্টিমিটাৰ কিউব অৰ্থাৎ যেটো ট্যাঙ্ক আছে সেই ট্যাঙ্কটোৰ যদি আমি ক্যাপাসিটি যদি লিটাৰ পা সেন্টিমিটাৰলৈ কনভাৰ্ট কৰো কিমান পাম চোৱা 53240 সেন্টিমিটাৰ কিউব গতিকে চোৱা যেটো আমাৰ শেপ আছে সেই শেপটো কিহৰ হয় সিলিন্ড্ৰিকেল বডি গতিকে সিলিন্ড্ৰিকেল বডিৰ ভলিউম কি আছিল চোৱা যে পাই r স্কয়াৰ h ইকুৱেল টু কিমান হ'বগে আমাৰ 53240 গতিকে পাই মান আমি কিমান পাইছো চোৱা যে 22/7 into r স্কয়াৰ ভ্যালুটো আমাৰ উলাব লাগিব into h মানে কিমান দিছে চোৱা 14 মিটাৰ ইকুৱেল আমি কিমান পাম চোৱা যে 53240 7 ইয়াক কাটিলে কিবা যাব চোৱা 2 টাইমছ গতিকে আমি পাম যে 22 into r square into 2 equal to কিমান পাম চোৱা 53240 ইয়াৰ পৰা যদি আমি চাও r square টো কিমান পাম চোৱা 53240 divided by 22 into 22 এতিয়া চোৱা যেটো আমাৰ 14 টো আছিল 14 টো আমাৰ কিহত আছিল চোৱা মিটাৰত আছিল আৰু ইয়াত আমি যেটো পাইছো কিহত আছে চোৱা সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ যদি মিটাৰলৈ আমি কনভাৰ্ট কৰিব লাগে আমি কি কৰি দিম ইয়াৰ লগত আওৰা কি কৰি দিম চোৱা 1/100 এটা মাল্টিপ্লাই হ'ব ঠিক সেইদৰে ইয়াটো কিমান আহিব লাগিছিল চোৱা 1/100 আৰু ইয়াটো বাই 100 14
গতিকে চোৱা 14 মিটাৰ সেন্টিমিটাৰ গতিকে 14 ইনটু কিমান হ'ব চোৱা 100 গতিকে 2 ইনটু কিমান হ'ব লাগিছিল চোৱা 100 এফালে গলে কিয়নো চোৱা আমাৰ যেটো হাইট দিয়া আছিল 14 মিটাৰ আৰু আমাৰ যিবিলাক ভ্যালু আছে সেন্টিমিটাৰ গতিকে 14 ইনটু কিমান আহিব 100 সেন্টিমিটাৰ 0 0 কেনসেল হ'ব 2 এ কাটিলে ইয়াক কিবা যাব 2 দুগুণ 4 আমি কি কৰিম ডাইৰেক্ট চোৱা হৰণ কৰি দিম গতিকে 2 to 4 এ যদি 5 3 2 4 যদি 44 দি পেলাই ডিভাইড কৰি চাও আমি চোৱা 5 3 2 4 1 বাৰ দিলে 44 1 2 1 গতিকে কিমান বাৰ যাব চোৱা 1 2 1 গতিকে আৰু ভ্যালুটো আমি কিমান পামগে চোৱা 11 সেন্টিমিটাৰ এটা চোৱা যিকিটা আমাক অপচন আছে অপচন কিটা আমাক কিহত দিয়া আছে মিটাৰত দিয়া আছে গতিকে আমি কি কৰিব লাগিব যেটো আমাৰ সেন্টিমিটাৰ পাইছো আমি হেতু কি কৰিম চোৱা কনভাৰ্ট কৰিম চোৱা আৰু মানটো পাইছো আমি কিমান 11 সেন্টিমিটাৰ গতিকে d মানে কি আছিল 2 টাইমছ অফ r গতিকে কি হ'ব 2 into 11 সেন্টিমিটাৰ বা 22 সেন্টিমিটাৰ ইয়াক আমি কি কৰিম চোৱা 100 দি পেলাই ডিভাইড কৰি দিম গতিকে দুটা আগত পইণ্ট আহিব গতিকে কিমান পামগে 0.22 মিটাৰ অৰ্থাৎ যেটো অপচন ডি আছে অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক সেইদৰে পাছৰ প্ৰশ্নটোত চোৱা আমাক দিছে যে হাইট অফ এ ৰাইট সাৰ্কুলাৰ কোন ইজ ট্ৰিপল দা বেস ডায়ামিটাৰ ইফ ভলিউম অফ দা কোন ইজ 128 পাই সেন্টিমিটাৰ কিউব দেন হোৱাট ইজ ইটস কিলাগে আমাক চোৱা হাইট উলিয়াব দিছে এটা চোৱা যেটো আমাৰ হাইট দিছে কি কৈছে যে 3 টাইমছ অফ বেস ডায়ামিটাৰ অৰ্থাৎ হাইটটো কিমান হ'ব চোৱা 3 টাইমছ অফ ডি গতিকে চোৱা ডি যদি ডায়ামিটাৰ হয় আমি হাইট কিমান পাম চোৱা যে 3 into d মানে হৈছে কিমান হয় 2 টাইমছ অফ r গতিকে আমি কি পাম যোৱা 6 r অৰ্থাৎ ৰেডিয়াসৰ 6 টাইম হ'ব কিমান হাইট গতিকে চোৱা যেটো কোণ দিয়া আছে কোণটোৰ আমাৰ ভলিউম কিমান দিছে চোৱা 128 পাই সেন্টিমিটাৰ কিউব এটা চোৱা কোণৰ যেটো ভলিউমৰ যেটো আমাৰ ফৰ্মুলা আছিল কি আছিল যে 1/3 পাই r স্কয়াৰ a ইকুৱেল টু কিমান হ'ব চোৱা এতিয়া 128 পাই গতিকে চোৱা আমি পাই পাই কি কৰিব পাৰো চোৱা কেনসেল কৰি দিব পাৰো আমাৰ কি থাকিব চোৱা যে 1/3 ইনটু r স্কয়াৰ মানে আমি নাজানো উলিয়াব লাগিব আৰু h মানে হৈছে আমাৰ কিমান চোৱা 6r ইকুৱেল টু আমি কিমান পাম চোৱা 128 পাম গতিকে 3 এ ইয়াক কাটিলে কিমান হ'ব চোৱা 2 গতিকে কি পাম চোৱা যে 2r কিউব ইকুৱেল টু মই কিমান পাইছো চোৱা 128 গতিকে r কিউব মানে কিমান হ'ব 2 এ ইয়াক ডিভাইড কৰিলে 2 6 যা 12 আৰু ইফালে 4 গতিকে r কিউব মানে মই কিমান পাইছো চোৱা 60 r কিউব মানে যদি 64 হয় গতিকে 64 ৰ যদি কিউব কিমান হ'ব চোৱা 4 কিউব গতিকে r মানে মই কিমান পাম চোৱা 4 সেন্টিমিটাৰ এটা মোক লাগে কি চোৱা হাইট টু গতিকে হাইট আমি কি পাইছিলো চোৱা যে 6 ইনটু কি হ'ব চোৱা r হ'ব গতিকে 6 ইনটু 4 সেন্টিমিটাৰ গতিকে 6 ইনটু 4 হলে কিমান হ'ব চোৱা 24 সেন্টিমিটাৰ গতিকে 24 সেন্টিমিটাৰ কোৰ্স আছে আমাৰ অপচন বি গতিকে যেটো আমাৰ অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তো চোৱা আমাক দিছে যে two spheres have their surface areas in the ratio of 4:9 what is the ratio of their volume যদি surface area যেটো ভলিউম আছে সেইটো surface area ratio কিমান কৈছে চোৱা 4:9 আৰু আমাক কৰিছে কিহতৰ যেটো ভলিউম হ'ব ভলিউমৰ ৰেশিও কিমান হ'ব চোৱা surface area
যিটো আমাৰ স্পেয়াৰ আছে স্পেয়াৰৰ যদি আমি সারফেস এরিয়া পাও কি পাও চোৱা যে 4 পাই r স্কয়ার গতিকে 4 পাই যদি r1 ধৰো মই ফার্স্ট স্পেয়াৰটোৰ কাৰণে সেকেন্ডটো মোক কিমান হ'ব চোৱা যে 4 পাই r2 স্কয়ার আৰু সিহঁতৰ ৰেশিও কিমান দিছে চোৱা 4:9 এতিয়া চোৱা যদি মই ইয়াৰ পৰা কেনসেল কৰি পেলাই চাম আমি কি পাম চোৱা যে r1 স্কয়ার বাই r2 স্কয়ার ইকুৱেল টু কিমান হ'বগে চোৱা 4/9 therefore আমি কি পাম যে r1 is to r2 equal to কিমান আহিব চোৱা 2:3 আহিব ঠিক আছে চোৱা যদি আমাক ভলিউম লাগে ভলিউমৰ ৰেশিওটো আমি কেনেদৰে উলিয়াব পাৰিম চোৱা যে স্পেয়াৰ অফ ভলিউম কিমান আছিল যে 4/3 পাই r1 কিউব is to কি পাম চোৱা যে 4/3 পাই r2 কিউব ইকুৱেল টু আমি কিমান পামগে চোৱা 4/3 আৰু পাই পাই কাটি যাব আমি কিমান পামগে চোৱা ইটো সাইডত r1 কিউব বাই r2 কিউব গতিকে চোৱা r1 মানে আমি কিমান পাইছিলো চোৱা 2 পাইছিলো গতিকে 2 কিউব আৰু r2 মানে পাইছো আমি 3 গতিকে 3 কিউব গতিকে 2 কিউব মানে হৈ গ'ল 8 আৰু 3 কিউব মানে হৈ গ'ল চোৱা 27 অৰ্থাৎ আমি কি পামগে সিহঁতৰ যেটো ভলিউম হ'ব সেই ভলিউমৰ ৰেশিওটো কিমান হ'ব চোৱা 8:27 অৰ্থাৎ যেটো আমাৰ অপচন বি আছে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ।